নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম অৰুণাচল সীমান্তত চলিছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় আৰু অবৈধ চোৰাং কাঠৰ যি ব্যৱসায়, এই ব্যৱসায় দীৰ্ঘদিনৰ পৰা চলি আহিছে আৰু এই অভিযোগ পোৱাৰ পাছতো আচলতে বিভাগটোৱে, বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল আৰু অসম অৰুণাচল সীমান্তত থকা যিসমূহ বনাঞ্চল আছে, সেই বনাঞ্চলসমূহ কেন্দ্ৰ কৰিয়ে আচলতে এই বৃহৎ যি চোৰাং কাঠৰ সেই ব্যৱসায় চলি আহিছে আৰু অসমলৈ আচলতে সীমান্তয়েদি অসমলৈ গোপনে আচলতে বিভিন্নজনক মেনেজ কৰি অসমলৈ এই চোৰাং কাঠসমূহ সৰবৰাহ কৰি আহিছিল আৰু দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় চলাই আহিছে আৰু অৱশেষত কালি নিশাৰ ভাগত জাতীয় সংগঠন TMPK নেতৃত্বত চলা এক অভিযানত 16 চকীয়া ট্ৰাকত ভৰ্তি কৰি অনা এই কাঠসমূহ জব্দ কৰিবলৈ সক্ষম হয়। আমি সেই সামগ্ৰিক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আচলতে চোৰাং কাঠসমূহ অসমলৈ সৰবৰাহ কৰি লৈ অনা হৈছিল আৰু TMPK নেতৃত্বত চলিছিল এক অভিযান আৰু 16 চকীয়া এই ট্ৰাকখনতে সেই চোৰাং কাঠসমূহ লৈ অনা হৈছিল আৰু অসমৰ যি অৰুণাচল যি সীমান্তৱৰ্তী, সেই সীমান্তৰ যি গেট আচলতে পাৰ কৰি গোপনে পাৰ কৰি তেওঁলোকে লৈ আহিছিল আৰু বিভিন্নজনক এই মুহূৰ্তত তেওঁলোকে মেনেজ কৰে আৰু মেনেজ কৰি আচলতে অসমলৈ সৰবৰাহ কৰি অনাৰ অভিযোগ উত্থাপন হৈ আহিছিল। কিন্তু বিয়াকুম যি বন বিভাগ, সেই বন বিভাগে আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। এক প্ৰকাৰ এই চোৰাং যি কাৰবাৰ, এই কাৰবাৰটো ৰোধ কৰিবৰ কাৰণে এক প্ৰকাৰ ব্যৰ্থ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে বন বিভাগৰ বিৰুদ্ধে আৰু সামগ্ৰিক যি দৃশ্য আমি দেখুৱাই লৈছোঁ এই মুহূৰ্তত, সেয়া আমি দেখুৱাই লৈছোঁ। এয়া আচলতে কালি নিশাৰ ভাগত যিহেতু এটা কথা ক'ব লাগিব যে জুনাইত বিগত কেইবাদিন ধৰি TMPK নেতৃত্বৰ ড্ৰাগছ বিৰোধী এটা অভিযান চলিছিল। সেই ড্ৰাগছ বিৰোধী অভিযানৰ চলি থকাৰ সময়তে অসম আৰু অৰুণাচলৰ যি সীমান্ত ৰুকচিনত কালি সন্ধিয়া 7:30 এই ট্ৰাকখন আচলতে জব্দ কৰে আৰু তেওঁলোকে যিহেতু 16 চকীয়া যি ট্ৰাকখন, এই ট্ৰাকখন অসমলৈ আহি থকাৰ অৱস্থাত আচলতে আহি আছে আৰু সন্দেহবশতভাৱে সেই ট্ৰাকখন তেওঁলোকে পৰীক্ষা কৰে। পৰীক্ষা কৰাৰ সময়তে সেই ট্ৰাকখনত চোৰাং কাঠ আচলতে তেওঁলোকে সম্ভেদ লাভ কৰে আৰু বহুকেইটা মূল্যৱান চোৰাং কাঠ আছিল এই ট্ৰাকখনত আৰু এই ট্ৰাকখনত আচলতে তেওঁলোকে জব্দ কৰি পৰৱৰ্তী সময়ত বন বিভাগক গতাই দিয়া বুলি আমি জানিব পাৰিছোঁ। কিন্তু এই গোটেই যি কাৰবাৰটোত এটা জনৈক বৰগোহাঁই নামৰ এজন ব্যক্তি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু এই বৰগোহাঁইৰ বিৰুদ্ধে বন বিভাগে, জোনাই যি বন বিভাগ আছে, সেই বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আচলতে এই বৰগোহাঁই নামৰ যি চোৰাং ব্যৱসায়ীজনৰ পৰা আচলতে বৃহৎ যি অংক, সেই অংক হয় নেকি, সেয়া আচলতে প্ৰশ্নবোধক হৈ পৰিছে আজিৰ তাৰিখত আৰু এই মুহূৰ্তত সেই সামগ্ৰিক আমি দৃশ্যাংশ দেখুৱাই লৈছোঁ। এনেদৰেই অসম অৰুণাচল সীমান্তয়েদি গোপনে সৰবৰাহ হয় বৃহৎ যি চোৰাং কাৰবাৰ আৰু অসম অৰুণাচল সীমান্তত থকা যিসমূহ বনাঞ্চল আছে, সেই বনাঞ্চলসমূহক কেন্দ্ৰ কৰি আচলতে চোৰাং যি কাৰবাৰটো গঢ় লৈ উঠা বুলি অভিযোগ উত্থাপন হৈছে আৰু এই গোটেই কাৰবাৰটোত আচলতে জনৈক বৰগোহাঁই নামৰ এজন ব্যৱসায়ীয়ে, এজন কাঠ মাফিয়াই এই গোটেই ব্যৱসায়টোত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আছে। আমি এই যিখন বাহন আছে, এই বাহনখন আচলতে 16 চকীয়া বাহন আৰু এই বাহনখনতে তেওঁলোকে আচলতে সেই কাঠখিনি আচলতে সৰবৰাহ কৰি লৈ আহিছিল। আমি বাহনখনৰ যদি নাম্বাৰ আছে আমি দেখুৱাই লৈছোঁ, BC 8833। এইখন বাহনতে আচলতে, এইখন ট্ৰাকতে তেওঁলোকে চোৰাং যি কাঠ, সেই কাঠবিলাক অসমলৈ সৰবৰাহ কৰা হৈছে আৰু অৰুণাচলৰ যিসমূহ আচলতে বনজ সম্পদ আছে, সেই বনজ সম্পদ ইতিমধ্যে লুণ্ঠন চলাই থকা হৈছে আৰু বনজসমূহ কাটি তহিলং কৰি থকা হৈছে। এক প্ৰকাৰ প্ৰকৃতিলৈ এক প্ৰকাৰ ভাবুকি কৰি অনা এটা বিশেষ এটা চক্ৰই সক্ৰিয় হৈ উঠিছে আৰু এই চক্ৰটোৱে বিভিন্নজনক আচলতে মেনেজ কৰি আহিছে আৰু বিভিন্নজনক তেওঁলোকে বিশেষকৈ বিয়াকুম যি বন বিভাগৰ কেইবাটাও বিষয়াক তেওঁলোকে মেনেজ কৰি এই গোটেই কাৰবাৰটো চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। আমি TMPKৰ নেতাৰ ভাষ্য আছে, সেই ভাষ্য আমি শুনাই ল'ব বিচাৰিছোঁ। গম পাই যে TMPK জোনাই জিলা সমিতিয়ে বিগত কেইবাদিন ধৰি ড্ৰাগছ অভিযান আমি অব্যাহত ৰাখিছোঁ। বিশেষকৈ সূত্ৰ ফমকেদি আজি ৰুকচিনত ড্ৰাগছৰ সন্ধানত আমাৰ টীম এটা আছিলে।
কিন্তু সন্দেহবশতঃ গাড়ীখন আমি দেখা পালোঁ। এই গাড়ীখন দেখা পোৱাৰ লগে লগে আমি ৰখালোঁ। ৰখাৰ পাছতে গম পালোঁ গাড়ীখনৰ ড্ৰাইভাৰৰ তেওঁলোকৰ একো ডকুমেণ্ট নাই। আমি এটা আৰু সন্দেহ উপজিল। তাৰপিছত আমি গাড়ীখন খুলি চালোঁ, তাত একদম মানে অবৈধভাৱে গোটেইখন অকল ট্ৰাক ভৰ্তি আমাৰ কাঠ দেখা পালোঁ। তাৰপিছত আমি তাৰ কাঠৰ বিষয়ে টিপিখন বিচাৰিলোঁ, নাই, মানে এটা একোৱে কাগজ নাই মানে তাত। তাৰ বিশেষ সূত্ৰমতে গম পোৱা মতে এতিয়া গম পাইছোঁ যে বহু বছৰ ধৰি অবৈধভাৱে মানে কাঠ বেপাৰ কৰি আছে। তাকে আমি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছিলোঁ, কিন্তু গম পোৱা মতে এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহ অহা নাই। আমি সম্পূৰ্ণৰূপে জোনাই TMPK জিলা সমিতিৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ, এনেধৰণৰ চোৰাং কাৰবাৰ ইয়াত জোনাই বন্ধ হ'ব লাগিব। আৰু অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে আমি অভিযান অব্যাহত ৰাখিম। আৰু সেই যিটো আমি ট্ৰাক আমি কাৰ্যত কৰিছোঁ, তাক মানে বিহুত ব্যৱস্থা কৰি যাতে আইনৰ মেৰপাকৰ পৰা টকা পইচা লৈ যাতে এই ওলাই যাব নোৱাৰে, তাক আমি জিলা সমিতি TMPK পাৰৰ পৰা আমি সম্পূৰ্ণ তীক্ষ্ণ নজৰ ৰাখিম। একচুৱেলি চাবলৈ গ'লে ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কিন্তু নিশ্চয় সিহঁতি গম নোপোৱাকেতো সিহঁতিটো পাৰ নহ'ব এইটো। গতিকেলৈ আমি তাকো আমি ব্যৱস্থা ল'ব লাগে বুলি আমি TMPKৰ পাৰৰ পৰা আমি গৰিহণা দিছোঁ। আৰু আপোনালোকে গম পায় ৰাতিৰ সময়ত কাঠৰ কোনো ধৰণৰ মানে গাড়ী ঘোঁৰাৰ পৰা তেওঁলোকৰ সৰবৰাহ মানে যোৱা নিষেধ আছে 6টা বজাৰ পিছৰ পৰা। কিন্তু আমি যি সময়ত গাড়ীখন ধৰিছোঁ 7:30মান বাজিছে সেইটো সময়ত। গতিকেলৈ আমি TMPK জিলা সমিতিৰ পাৰৰ পৰা আমি সম্পূৰ্ণ গৰিহণা দিছোঁ যে এনেধৰণৰ চোৰাং কাৰবাৰ আমি ইয়াত চলা নহ'ব। অভাৰলোডিং মানে এতিয়া আপুনি চাব কাগজ একোৱেই নাই। অভাৰলোডিংটোতো হ'বই, এইটো অভিয়াছলি। এটুকুৰা কাগজ নাই, এটুকুৰা কাঠৰ কাগজ নাই সিহঁতৰ লগত। মোৰ মতে নিশ্চয় প্ৰশাসনো জড়িত হ'ব, কাৰণ তাৰ পৰা ইয়ালৈ আহিবলৈ কিমানটা গেট পাৰ হ'ব লাগিব। গতিকে সম্পূৰ্ণতে প্ৰশাসনো জড়িত হ'ব লাগিব। গতিকেলৈ আমি এইবাৰৰ পৰাই আমি এনেধৰণৰ হ'ব নিদিওঁ, আমি তীক্ষ্ণ নজৰ ৰাখিম। যি ধৰণৰ আমি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছোঁ, আমাৰ এই ধৰণৰ মানে চোৰাং ব্যৱহাৰৰ কাৰণে আমি এইবাৰৰ পৰা আমি তীক্ষ্ণ নজৰ ৰাখিম। এতিয়ালৈকে একো গম পোৱা নাই আমি এতিয়ালৈকে। মালিক ওলোৱা নাই। ড্ৰাইভাৰৰ মালিকৰ বিষয়ে সম্পূৰ্ণ একো ক'ব পৰা নাই। তাৰমানে ইয়াত মানে বহুত ডাঙৰ এটা স্কিম জড়িত হৈ আছে বুলি আমি অনুমান কৰিছোঁ। মানে বৰগোহাঁই, দীপক বৰগোহাঁই, এইটো গুৱাহাটী, এইটো নিকলক। কাগজ পত্ৰ আছে বুলি কৈছে মালিক। মালিকৰ লগত আছে বুলি কৈছে, আমাক দিয়া এইটোতো গম নাপায় কিমান আছে। ড্ৰাইভাৰ হয়, লেকিন আমাক খামত ভৰাই দিয়ে, আমিতো সেইবিলাক হিচাপ কৰি নাচাওঁ না। কাম কাগজ মালিকৰ লগতে আছে। এতিয়া কাৰ তাত পঠায় সেইটোতো ক'ব নোৱাৰোঁ। জাহাংগীৰ আলম, মনোৰঞ্জন বৰগোহাঁই। সেইটোৱে হ'ল 6 মাহমান হ'ল। মাজে মাজে ওলায়, মাহত এবাৰ দুবাৰ, একবাৰ দুবাৰ। আপুনি ড্ৰাইভাৰ হিচাপে জানিব লাগে, তিনবাৰ লৈ পেলাই কাঠ লৈ ৰাতি গাড়ী চলাব নোৱাৰে। মালিক আগে আহিছে, সেইকাৰণে আহিছোঁ। মালিক আহিলে মানে এইটো গাড়ী মানে যিমান অভাৰলোড হ'লে যাব পাৰে। সেইটোতো আমি গম নাপাওঁ। টিপি নাই নেকি? টিপি আছে বুলি কাটিছে বুলি কৈছে মালিকে, আমাক এতিয়ালৈকে হাতত দিয়া নাই। যদি মালিক লগত আছে টিপিটো দেখাব লাগে। নাই, গেটত এণ্টি চেণ্টি কৰিবলৈ লৈ যায় না, আমি আকৌ ডিপুত ৰখোঁ। আমাক দিয়ে মনোৰঞ্জন বৰগোহাঁই, গাড়ীও তাৰ নামতে আছে। জানো কাৰ নাম আছে, লেকিন মইতো জানো সেইজনৰে। নাই, হয়তো যিটোৰ পৰা উঠিছোঁ সেইজনৰ পৰাই গম পাওঁ। আৰচিটো আমি এইবিলাক ইমান লেখা পঢ়া নাই, আমাৰ লেখা পঢ়া নাই ন সিমান। ড্ৰাইভাৰ লাইচেন্সটোতো চাইন মাৰিলেহে দিয়ে। ইণ্টাৰভিউটো এইটো আগতহে, এতিয়াহে ইণ্টাৰভিউ হৈছে, আগততো নাই। সেইটো আমি গম নাপাওঁ।
নাম্বাৰ মাৰা নাই মানে কেনেকৈ মেজাৰমেণ্ট আচ্ছা এই গেটটো যে পাৰ কৰি আহে গেটত কি দিয়ে মেজাৰমেণ্ট গম নাপাওঁ আমি সেইবিলাক মেজাৰমেণ্টটো কেনেকৈ কৰিলে গেটত আমি গম নাপাওঁ মেজাৰমেণ্ট কৰিবলৈ মেলত মানুহ আছে আৰু কিবা GST এইবিলাক পেমেণ্ট আছে GST দিয়ে কাগজ কেনে আপুনি লোৱা নাই মালিক আছে যদি মালিকক দেখাব যদি কাগজ পত্ৰ ক্লিয়াৰ থাকে আমাৰ ক'বলগীয়া কি আছে আপুনি কওক কাঠৰ মালিকটো মনোৰঞ্জন গাড়ীও তাৰে গাড়ীও মনোৰঞ্জন আপুনি আকৌ দীপক বুলি ক'লে যে দীপক কোন হয় দীপক বৰগোহাঁই বুলি কয় দীপক বৰগোহাঁই বুলি কয় নামটো সেইটোৱে বুলি জানো মনোৰঞ্জন ক'ৰ পৰা মালটো আনিছে ক'ৰ পৰা আনিছে নিকলক